আঙুলিৰ মালা পিন্ধা ডাকু অঙ্গুলিমালৰ কাহিনী। প্ৰিয় দৰ্শক বান্ধৱসকল, আজি আমি এটা ডকাইত অঙ্গুলিমালৰ বিষয়ে ক'বলৈ লৈছো, যিয়ে অনেক মানুহক হত্যা কৰিছিল আৰু সেই হত্যা কৰা মানুহবোৰৰ আঙুলি কাটি মালা বনাই পিন্ধিছিল। অঙ্গুলিমাল যিখন হাবিত বাস কৰিছিল, সেই হাবিৰ ফালে ভয়তে কোনো মানুহ নগৈছিল। পিছে অঙ্গুলিমালৰ সন্ত্ৰাসৰ কথা জানিও এদিন ভগৱান বুদ্ধ অকলে সেই হাবিৰ মাজলৈ গৈছিল। কিন্তু হাবিৰ মাজত বুদ্ধৰ মৃত্যু নহল, বৰঞ্চ 5 দিনৰ পৰা ডকাইত অঙ্গুলিমালে ডকাইতি কৰা আৰু মানুহক হত্যা কৰা বন্ধ কৰিছিল। ডকাইত অঙ্গুলিমাল হৈ পৰিছিল এজন সন্ন্যাসী। এতিয়া কথা হল, অঙ্গুলিমালে বুদ্ধক কিয় হত্যা নকৰিলে? অঙ্গুলিমালে হত্যা, লুটপাট, ডকাইতি এৰি কিয় সন্ন্যাসী হল? হাবিৰ মাজত ডকাইত অঙ্গুলিমাল আৰু ভগৱান বুদ্ধৰ মাজত কি হৈছিল? আহকচোন আজি ডকাইত অঙ্গুলিমাল আৰু ভগৱান বুদ্ধৰ এই কাহিনী জানো। প্ৰাচীন কালত মগধ ৰাজ্যত অঙ্গুলিমাল নামৰ এটা ভয়ংকৰ ডকাইত আছিল। সেই ডকাইত অঙ্গুলিমাল এখন হাবিত বাস কৰিছিল আৰু সেই হাবিৰ মাজেৰে পাৰ হৈ যোৱা যাত্ৰীসকলক হত্যা আৰু লুটপাট কৰিছিল। তাৰ নিষ্ঠুৰতা ইমানেই বেছি আছিল যে সি পথচাৰীসকলক হত্যা কৰি তেওঁলোকৰ আঙুলি কাটিছিল আৰু সেই আঙুলিবোৰ মালা কৰি পিন্ধিছিল। এই কাৰণে সেই ডকাইতটোক অঙ্গুলিমাল বুলি কোৱা হৈছিল। সেই অঞ্চলটোত অঙ্গুলিমালক লৈ বহুত অধিক সন্ত্ৰাসৰ সৃষ্টি হৈছিল। এবাৰ গৌতম বুদ্ধই শিষ্যসকলৰ সৈতে সেই ৰাজ্যত ভ্ৰমণ কৰি আছিল। ভ্ৰমণ কৰি গৈ বুদ্ধ এখন গাঁৱত উপস্থিত হৈ ৰাতিটো তাতে জিৰণি লবলৈ ৰৈছিল। কিন্তু সেই গাঁৱত বাস কৰা মানুহৰ মাজত এক বেলেগ ধৰণৰ ভয় ব্যাপ্ত হৈ আছিল। এই কথা লক্ষ্য কৰি বুদ্ধই যেতিয়া তেওঁলোকক ভয়ৰ কাৰণ সুধিলে, তেতিয়া তেওঁলোকে ক'লে যে আমাৰ ওচৰৰ হাবিত অঙ্গুলিমাল নামৰ এজন ভয়ংকৰ ডকাইত আছে। অঙ্গুলিমালে মানুহক অতি নিৰ্মমভাৱে হত্যা কৰে। এই গাঁৱৰ লগতে ওচৰ পাজৰৰ গাঁৱৰ বহু লোকক অঙ্গুলিমালে হত্যা কৰিছে। গাঁওবাসীসকলৰ কথা শুনি বুদ্ধই ক'লে যে তেওঁ ভয়ংকৰ ডকাইত সেই অঙ্গুলিমালক লগ কৰিব বিচাৰে। বুদ্ধৰ কথা শুনি গাঁৱৰ মানুহে বুদ্ধক অঙ্গুলিমালৰ ওচৰলৈ যাবলৈ মানা কৰিলে। গাঁওবাসীসকলে ক'লে যে অঙ্গুলিমালৰ সন্মুখলৈ যিয়ে আহে তেওঁ তাৰ পৰা বাচি আহিব নোৱাৰে। তেন্তে আপুনি কিয় নিজৰ জীৱন সংকটত পেলাব বিচাৰে? কিন্তু বুদ্ধই ক'লে যে তেওঁ সেই ডকাইতজনক নিশ্চয় লগ কৰিব। বুদ্ধৰ এই হঠকাৰিতা দেখি তেওঁৰ শিষ্যসকলো ভয়ভীত হৈ পৰিছিল। শিষ্যসকলেও বুদ্ধক অঙ্গুলিমালৰ সন্মুখলৈ নাযাবলৈ ক'লে। কিন্তু সকলোৱে মানা কৰা স্বত্তেও বুদ্ধ অকলে অৰণ্যৰ ফালে ৰাওনা হল। বুদ্ধ হাবিৰ ফালে যাবলৈ ধৰিলে। দূৰৰ পৰাই অঙ্গুলিমালৰ চকু বুদ্ধৰ ওপৰত পৰিল। অঙ্গুলিমালে ভাবিবলৈ ধৰিলে, এই হাবিলৈ 50 জন 100 জন মানুহ একেলগ হৈও আহিবলৈ ভয় কৰে, অথচ এজন সন্ন্যাসীয়ে অকলে এইফালে আহি আছে। কিন্তু কিয়?
অঙ্গুলিমাল লগে লগে ভগৱান বুদ্ধৰ ফালে বেগেৰে দৌৰি যাবলৈ ধৰিলে। বুদ্ধই অঙ্গুলিমালক দেখিছিল যদিও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। তেওঁ ধীৰে ধীৰে খোজকাঢ়ি গৈ থাকিল। এই দৃশ্য দেখি অঙ্গুলিমাল নিজে ৰৈ গল। অঙ্গুলিমাল দেখাত বৰ ভয়ংকৰ আছিল। ডিঙিত পিন্ধিছিল মানুহৰ আঙুলিৰ মালা। চকুত বৰ্বৰতা দেখা গৈছিল। কিন্তু এনে এটা ভয়ংকৰ ডকাইত দেখিও বুদ্ধৰ মুখত কোনো ভয় ভাৱ প্ৰকাশ পোৱা নাছিল। আচৰিত হৈ অঙ্গুলিমালে বুদ্ধক কলে, হে সন্ন্যাসী, মোলৈ তোমাৰ ভয় নাই নেকি? এতিয়ালৈকে মই কিমান মানুহক হত্যা কৰিছো সেই কথা মই নিজেই নাজানো। মোৰ ডিঙিত ওলমি থকা এই মালাডাল তাৰেই সাক্ষী। তেতিয়া বুদ্ধই অতি গম্ভীৰভাৱে অঙ্গুলিমালক উত্তৰ দি কলে, মই তোমাক কিয় ভয় কৰিম? এই কথা শুনি অঙ্গুলিমালৰ খং আৰু বাঢ়ি গল। সি কলে, হে সন্ন্যাসী, মোৰ দেহত একেবাৰতে 10টা মানুহৰ মূৰ কাটিব পৰা শক্তি আছে আৰু ইচ্ছা কৰিলে মই এতিয়াই তোমাৰ মূৰ কাটিব পাৰিম। মোক সন্মুখত দেখিও তোমাৰ সঁচাকৈয়ে ভয় লগা নাইনে? অঙ্গুলিমালৰ কথা শুনি বুদ্ধই কলে, হে অঙ্গুলিমাল, মই তোমাৰ দৰে এজন কাপুৰুষক ভয় নকৰো। যিজন সঁচাকৈয়ে শক্তিশালী মই তেওঁকহে ভয় কৰিম। বুদ্ধৰ কথা শুনি অঙ্গুলিমাল হতভম্ব হৈ পৰিল। সি ভাবিলে, এইজন কেনে মানুহ? মোৰ দৰে এটা ভয়ংকৰ ডকাইত দেখিও ভয় নকৰে। অঙ্গুলিমালে বুদ্ধক কলে, হে সন্ন্যাসী, মোক আৰু অধিক ক্ৰোধিত নকৰিবা। হয়তো তোমাৰ মোৰ শক্তিৰ বিষয়ে কোনো ধাৰণা নাই। তেতিয়া বুদ্ধই কলে, অঙ্গুলিমাল, যদি তুমি সঁচাকৈয়ে শক্তিশালী তেন্তে এই গছৰ পৰা 10খন পাত ছিঙি আনা। বুদ্ধৰ অদ্ভুত কথা শুনি অঙ্গুলিমালে দানৱৰ দৰে জোৰেৰে হাঁহি হাঁহি কবলৈ ধৰিলে, মাত্ৰ 10খন গছৰ পাত? আৰে পাতৰ কথা বাদ দিয়া সন্ন্যাসী, মই গোটেই গছজোপাই উঘালি পেলাব পাৰিম। বুদ্ধই কলে, গোটেই গছজোপা উঘালি পেলোৱাৰ প্ৰয়োজন নাই, মাত্ৰ ইয়াৰ 10খন পাত ছিঙি আনা। তেতিয়া অঙ্গুলিমাল গছজোপাৰ ওচৰলৈ গল আৰু 10খন পাত ছিঙি বুদ্ধৰ সন্মুখলৈ লৈ আহিল। সি তেতিয়াও হাঁহি ৰখাব পৰা নাছিল। অঙ্গুলিমাল ওচৰ আহি পোৱাত বুদ্ধই কলে, যোৱা, এই পাতবোৰ যৰ পৰা ছিঙি আনিছিলা তাতেই আকৌ লগাই থৈ আহা। বুদ্ধৰ কথা শুনি অঙ্গুলিমালৰ হাঁহিটো হঠাতে নাইকিয়া হৈ গল। সি কলে, আকৌ লগাই থৈ আহিব লাগে? এইটো কেনেকৈ সম্ভৱ হব পাৰে? হে সন্ন্যাসী, তুমি মোৰ লগত কৌতুক কৰিবলৈ চেষ্টা কৰিছা নেকি? এবাৰ ছিঙি যোৱাৰ পাছত পাতবোৰ গছত পুনৰ কেনেকৈ লগাব পাৰি? তেতিয়া বুদ্ধই অঙ্গুলিমালক কলে, হে অঙ্গুলিমাল, যিটো বস্তু পুনৰ জোৰা লগাব নোৱাৰা তেনে এটা বস্তু ছিঙিব ভাঙিব পৰাজন কেতিয়াও শক্তিশালী নহয়। মানুহৰ মূৰটো শৰীৰৰ পৰা পৃথক কৰিব পাৰি, কিন্তু পুনৰ জোৰা লগাব নোৱাৰি। প্ৰকৃত শক্তি তেওঁৰহে আছে, যিয়ে ভঙাখিনিক পুনৰ জোৰা লগাব পাৰে। কিন্তু তুমিতো তেনে কৰিব নোৱাৰা, তেন্তে তুমি কেনেকৈ শক্তিশালী? বুদ্ধৰ এই কথা শুনি অঙ্গুলিমালৰ মুখৰ ৰং
হেতা হৈ পৰিল। বুদ্ধৰ কথা শুনি সি নিমাত হৈ পৰিল। বুদ্ধৰ কথাৰ কোনো উত্তৰ তাৰ ওচৰত নাছিল। অঙ্গুলিমালে উপলব্ধি কৰিবলৈ ধৰিলে যে সি সঁচাকৈয়ে শক্তিশালী নহয়। এনেদৰে ভাবি পিছ মুহূৰ্ততে অঙ্গুলিমালে বুদ্ধৰ চৰণত পৰি কবলৈ ধৰিলে, হে মহাত্মা, আপুনি মোৰ চকু মেল খুৱালে। ইমান দিনে মই নিজকে বহুত অধিক শক্তিশালী বুলি ভাবি আছিলো। শক্তিৰ অহংকাৰত মত্ত হৈ মই বহু মানুহক হত্যা কৰিছো আৰু মোৰ শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ মই তেওঁলোকৰ আঙুলি কাটি মালা বনাই পিন্ধিছো। আজি মই মোৰ ভুল বুজি পাইছো। আজিৰ পৰা মই এই সকলো পাপ কৰ্ম বাদ দিম। মোক এই নৰকৰ পৰা উদ্ধাৰ কৰক প্ৰভু। মোক আপোনাৰ চৰণত স্থান দিয়ক। এনেদৰে মহাত্মা বুদ্ধৰ কথা শুনি অঙ্গুলিমাল বাকৰুদ্ধ হৈ পৰিছিল। এটা অচিনাকি শক্তিয়ে তাৰ হৃদয় সলনি কৰি দিলে। অঙ্গুলিমালে অনুভৱ কৰিলে যে সঁচাকৈয়ে তাতকৈ শক্তিশালী কোনোবা আছে। অঙ্গুলিমালৰ আত্মগ্লানি অনুভৱ হবলৈ ধৰিলে। তাৰ পাছত ভগৱান বুদ্ধই অঙ্গুলিমালক আশ্ৰয় প্ৰদান কৰি নিজৰ শিষ্য কৰি লৈছিল আৰু অঙ্গুলিমালৰ নাম দিছিল অহিংস। পাছলৈ এই অঙ্গুলিমাল অৰ্থাৎ অহিংস এজন মহান সাধু হৈ পৰিছিল। প্ৰিয় দৰ্শক বান্ধৱসকল, আজি আপোনালোকে ভগৱান বুদ্ধৰ বাবে এটা ভয়ংকৰ ডকাইত অঙ্গুলিমাল কেনেকৈ সাধু হৈ পৰিছিল সেই কথা জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।